হয় এনিভাৰ 24ৰ যে এটা বিশেষ অনুষ্ঠান জুবিনৰ গানে কি আনে শীৰ্ষক এই অনুষ্ঠানৰ ইতিমধ্যে মৰিগাঁৱৰ যে অডিশ্যন এই মৰিগাঁৱৰ অডিশ্যন আৰম্ভ হৈছে বৰ্তমান মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত এই অডিশ্যন আৰম্ভ হৈছে মোৰ কেমেৰাৰ সতীৰ্থই সকলো দৃশ্যাৱলী দেখাইছে এয়া ইতিমধ্যে আৰম্ভ হৈছে মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত জুবিনৰ গানে কি আনে শীৰ্ষক অনুষ্ঠানৰ ইতিমধ্যে যে মৰিগাঁও অডিশ্যন মধ্য অসমৰ মৰিগাঁও অডিশ্যন ইতিমধ্যে আৰম্ভ হৈছে আজি 21 ছেপ্টেম্বৰ আৰু 21 ছেপ্টেম্বৰৰ দিনাই আৰম্ভ হৈছে মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত যে জুবিনৰ গানে কি আনে শীৰ্ষক অনুষ্ঠানৰ এই মৰিগাঁও অডিশ্যন মোৰ কেমেৰা সতীৰ্থই সমগ্ৰ দৃশ্যাৱলী দেখাইছে এয়া হৈছে মৰিগাঁও অডিশ্যনত কি ধৰণে যিসকল প্ৰতিযোগী আছে প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰাৰ লগতে বিচাৰকৰ পৰা আদি কৰি সমগ্ৰ কলা কৌশলী ইতিমধ্যে সাজু হৈ আছে খন্তেক সময়ৰ পূৰ্বে মৰিগাঁও তিৱা ক্ষমা কৰিব যে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াই আহি ইতিমধ্যে শুভ উদ্বোধন কৰি গৈছে এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰি গৈছে সমগ্ৰ যি প্ৰেক্ষাগৃহ ইতিমধ্যে এনেধৰণে ভৰি কৰিছে যিসকল ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰতিযোগী আছে প্ৰতিযোগীসকলে এনেধৰণে আহি প্ৰেক্ষাগৃহ ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমাৰ যিসকল কলা কুশলী আছে ইতিমধ্যে এই অনুষ্ঠান যি পৰিচালনাৰ কাৰণে যিসকল ব্যক্তি আছে তেখেতসকল সাজু হৈছে খন্তেক সময়ৰ পিছতেই হয়তো অনুষ্ঠিত হ'ব আমাৰ এই প্ৰতিযোগিতাৰ অডিশ্যন অনুষ্ঠিত হ'ব কিছু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা যিসকল প্ৰতিযোগী আছে প্ৰতিযোগীসকলৰ অভিভাৱক আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম বাইদেউ কেনেকুৱা লাগিছে এই অনুষ্ঠানটোৰ বিষয়ে কি ক'ব ভালে লাগিছে এতিয়া ছোৱালীক লৈ আহিছো গাবলৈ ভাল লগা গান ঘৰ ক'ত বুলি ক'লে এই মৰিগাঁও সাপমাৰি হয় আপোনাৰ ছোৱালী লৈ আহিছে হয় মোৰ ছোৱালী যেহেতু এটা এনেধৰণৰ প্ৰগ্ৰেম পাতিছে যিটো প্ৰগ্ৰেমৰ কাৰণে গাঁৱৰ যিসকল ল'ৰা ছোৱালী আছে বা আমাৰ ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীসকলে এটা প্লেটফৰ্ম পাইছে এনেধৰণে মঞ্চ এখন পাইছে যিটো মঞ্চৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভাবোৰ বিকাশ কৰিবৰ কাৰণে কি ক'ব এনিভাৰ 24 কিবা ক'ব নেকি ধন্যবাদ জনাইছো প্ৰথমে মই এইখিনি সুবিধা দিয়াৰ কাৰণে সকলো শিল্পী মানে পৰিচয় নাপায় এইবিলাকৰ জৰিয়তে আপোনালোকে সুবিধাকণ দিয়াৰ কাৰণে ভাল লাগিছে আৰু নিশ্চয়কৈ ক'ব লাগিব আৰু দুজন বিশেষ মৰিগাঁৱৰ সাংস্কৃতিক জগতৰ লগত জড়িত বিশেষ ব্যক্তি দুজন আছে আমি তেওঁলোকৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম এগৰাকী যুৱক আছে তেওঁ মৰিগাঁৱৰ সাংস্কৃতিক জগতৰ লগত বিশেষভাৱে জড়িত আমি বহু অনুষ্ঠান প্ৰতিষ্ঠানত পাইছোঁ তেখেতক কি ক'ব এনিভাৰ 24ৰ এই বিশেষ প্ৰগ্ৰেমটোৰ বিষয়ে পোনপ্ৰথমে নমস্কাৰ ইমান এটা ধুনীয়া অনুষ্ঠান আমাৰ আগলৈ যাতে এনেকৈ আৰু অনুষ্ঠান অনুষ্ঠিত কৰি যায় তাৰে আশা ৰাখিছোঁ আজি অনুষ্ঠানৰ জৰিয়তে আমাৰ মৰিগাঁৱৰ বিভিন্ন ভিতৰুৱা যি অঞ্চলৰ শিল্পীসমূহ আছে সেইসকলে এক নতুন চিনাকি পাবলৈ সক্ষম হ'ব নতুন এক মঞ্চ পাব সেইকাৰণে ধন্যবাদ জনাইছোঁ আগলৈ যাতে এনেকৈ আৰু অনুষ্ঠান অনুষ্ঠিত কৰি যায় তাৰ বাবে আশা ৰাখিলোঁ ধন্যবাদ নিশ্চয়কৈ আমি ধন্যবাদ জনাইছোঁ এনিভাৰ 24ৰ তৰফৰ পৰা এনেধৰণে এনিভাৰ 24ৰে বিভিন্ন সময়ত সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলৰ কাৰণে বা সমাজৰ বিভিন্ন স্তৰৰ উন্নয়নৰ কাৰণে কাম কৰি গৈছে আগবাঢ়ি গৈছে বৰ্তমান যি পদক্ষেপ লৈছে জুবিনৰ গানে কি আনে শীৰ্ষক এই অনুষ্ঠানটি বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে অডিশ্যন আৰম্ভ হৈছে বিভিন্ন প্ৰতিযোগিতাৰ পৰা প্ৰতিযোগীসকল নিৰ্বাচিত হৈছে মৰিগাঁৱত যে অডিশ্যন হৈছে আজি মৰিগাঁও অডিশ্যনৰ জৰিয়তেও কিছু প্ৰতিযোগী নিৰ্বাচিত হৈ ৰাজ্যিক ভিত্তিত যি ধৰণে গুৱাহাটীত অনুষ্ঠিত হ'ব যি ফাইনেল অডিশ্যন সেই ফাইনেল অডিশ্যনৰ জৰিয়তে নিৰ্বাচিত হ'ব বুলি ইতিমধ্যে গম পাইছে প্ৰতিজন প্ৰতিযোগীয়ে এনেধৰণে মৰিগাঁৱত আজি অনুষ্ঠিত হৈছে এই জুবিনৰ গানে কি আনে শীৰ্ষক যি অনুষ্ঠানৰ অডিশ্যন ইতিমধ্যে আৰম্ভ হৈছে মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন